তাৰপিছত চোৱা তলৰ কোনটোৰ মান 1ৰ সমান সো 1ৰ সমান হ'বলৈ হলে আমি কৰি চাব লাগিব 1 নম্বৰ যদি কৰি চাও কি হ'ব 0.7 into 6 আৰু ইয়াত 10 into 4.2 ওকে সো এটো যদি কৰো তেতিয়াহলে আমি পাম ইয়াত এটাৰ আগত দশমিক আছে তলত এটাৰ আগত দশমিক আছে 10 পূৰণ হৈ আছে যদি 10 টো পূৰণ হৈ থাকে দশমিক এটা ঘৰৰ পিছলৈ যাব মানে এটাৰ আগত যদি দশমিক থাকে এটো উঠি যাব অৰ্থাৎ এইটো আমি 42 লিখিব পাৰো কাৰণ 42 ৰ লগত 10 ইনটু হৈ আছে সেইকাৰণে দশমিকটো উঠি গল ওপৰত আমি যদি চাও 0.7 into 6 হ'ব আৰু যদি কটাকটি কৰো এই 6 ৰে 42 7 বাৰ যাব আৰু ওপৰত 0.7 আৰু তলত 7 এটো 1 নহব এটো 0.1 হ'ব গতিকে এটো 1 ৰ সমান নহয় 1 টো নহব তেতিয়াহলে দুইটো চাও দুইটোত আছে কি 0.7 into 6 ইয়াৰ আছে 1.0 into 4.2 সো মই এটা কথা কৈ আছো সদায় যে পইণ্টৰ পিছৰ এই 0 ৰ ভ্যালু নাথাকে ঠিক আছে একাৰণে এটো কি হ'ব এটো 1 নিচিনাই হ'ব গতিকে 4.2 আৰু 0.7 into 6 আহিব তাৰ পিছতে আমি এটো যদি চাও ইয়াত কেৱল 4.2 আহিব আৰু 0.7 into 6 আহিব সো 6 ৰে যদি আমি 4.7 ক কাটো অৰ্থাৎ 42 6 7 গুণ 42 আৰু পইণ্ট এটা আহিব 0.7 আহিব তাৰমানে তেতিয়াহলে এইটো কাটিলে আমি কি পাম 1 পাম ওকে গতিকে অপচন 2 টো শুদ্ধ উত্তৰ ওকে অপচন 2 কাৰেক্ট তলৰ কোনটো মান 1ৰ সমান সো তাকে কৰিবৰ কাৰণে কি কৰিব লাগিব আমি একেটা কৰি চাব লাগিব 1 নম্বৰকে কৰি চাও 0.304 into 20 divided by 304 into 2 এতিয়া আমি প্ৰথমে দশমিকটো উঠাই লওঁ দশমিকটো উঠাবৰ কাৰণে আমি কি কৰিম চা ইয়াত 304 into 2 পাতি ললো বাৰু তাৰ পিছত এই যে ওপৰত 0.304 আছে ইয়াত দশমিক কেইটাৰ আগত আছে 3টাৰ আগত আছে 3টাৰ আগত দশমিক থকাৰ কাৰণে আমি তলত 3টা শূন্য থকা অৰ্থাৎ 1000 আমি বহাই দিলো তেতিয়া ওপৰৰ এই 3টাৰ আগত থকা দশমিকটো উঠি যাব একাৰণে আমি এতিয়া লিখিব পাৰিম 304 বুলি আৰু লগত 20 আছে এটা কটাকটি কৰি দিও কটাকটি কৰিলে 304 কাটি গল এইটো শূন্যৰ লগত এইটো শূন্য আৰু এইটো 2 এইটো 2 কাটি গল থাকিলেগে কি তলত থাকিলে 100 ওপৰত থাকিলে 1 গতিকে এইটো 1ৰ সমান হৈছে নে নাই হোৱা গতিকে এইটো নহব তেতিয়ালে এইটো কৰি চাও আমি এইটো যদি কৰি চোৱা আমি এই যেটো তলত যে তুমি এটাৰ আগত দশমিক আছে এইটোৰ কাৰণে আমি কি কৰিম চোৱা এনেকৈ কৰিম 304 into 20 into 10 কৰি দিলো কাৰণ কেলে তলত এটাৰ আগত দশমিক আছিল তলত এটাৰ আগত দশমিক থকাৰ কাৰণে ওপৰত 10 পূৰণ কৰি দিলো ঠিক আছে আৰু ইয়াত ওপৰত 3টাৰ আগত দশমিক আছে 3টাৰ আগত দশমিক থাকিলে কি হ'ব তলত আমি কি কৰি দিম 1000 পূৰণ কৰি দিম বুজি পালা তাৰমানে ওপৰৰ দশমিক যদি থাকে হেতু হিচাপত তলত শূন্য বহাব লাগে আৰু তলত যদি দশমিক থাকে কেইটাৰ আগত আছে হেতু হিচাপত ওপৰত শূন্য বহাব লাগে আৰু শূন্য বহোৱা মানে কি 10 ৰে পূৰণ কৰা 1 ৰে পূৰণ কৰা 1000 ৰে পূৰণ কৰা এই কথা বুজি পাব লাগিব ঠিক আছে সো এটা আমি কটাকটি কৰিলে 304 কটাকটি গৈছে এইটো শূন্যৰ লগত এইটো শূন্য কাটিছে এইটো শূন্যৰ লগত এইটো শূন্য কাটিছে আৰু এইটো 2 লগত এইটো 2 কাটিছে কিন্তু তলত আমাৰ কি থাকিলে তলত থাকিলে 10 ওপৰত 1 থাকিলে গতিকে এইটো 1ৰ সমান নহয় গতিকে এইটো নহয় 1টো নহয় 2টো নহয় তে 3টো হ'বই হ'ব হলেও কৰি চাওঁচোন সো কি কৰিম এতিয়া চোৱা ইয়াত 3টাৰ আগত দশমিক আছে আমি তলত দশমিকবোৰ উঠাই পেলাই লিখিম ঠিক আছে 3টাৰ আগত দশমিক আছে কাৰণে তলত আমি 1000 দি দিলো আৰু তলত 2টাৰ আগত দশমিক আছে সেইকাৰণে আমি কি কৰিম দুটা শূন্য থকা অৰ্থাৎ 100 আমি বহাই দিলো বুজি পালা তলত 2টাৰ আগত দশমিক থকাৰ কাৰণে ওপৰত 100 দিলো আৰু ওপৰত 3টাৰ আগত দশমিক থকাৰ কাৰণে তলত 1000 দিলো এটা জাস্ট এইটো কটাকটি কৰিলে হৈ যাব এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো এইটো শূন্যৰ লগত এইটো কাটিলো এইটো শূন্যৰ লগত এইটো কাটিলো আৰু 304 কাটিলো 2 আৰু 2 কাটিলো তেতিয়ালে থাকিলেগে কি কেৱল 1 থাকিলে গতিকে ইয়াৰ উত্তৰটো হ'ল 1 তোৰে গোটেই কিটা কাটি পেলালো শূন্য থাকিলে বুলি নাভাবিবা ঠিক আছে বিয়োগত হে
শূন্য থাকে, কিন্তু এইটো হৰণ হৈছে, কটাকটি হৈছে, কটাকটি যদি গোটেইকেইটা কাটাকাটি হৈ যায় তেতিয়া 1 থাকে। অ'কে, ইয়াত কৈছে 2 আৰু 0.2 আৰু 0.02 আৰু 0.002 পূৰণফল হৈছে। গতিকে কি কৰিব লাগে, যেতিয়া দশমিকৰ পূৰণ থাকে দশমিকবোৰ নাইকিয়াকৈ পূৰণ কৰিব লাগে। এই দুইটো ললো আৰু এই দুইটো ললো, আকৌ পূৰণ এই দুইটো ললো, দশমিকবোৰ আমি নাই লোৱা, ঠিক আছে, এই দুইটো ললো। প্ৰথমতে দশমিকবোৰ নোলোৱাকৈ পূৰণ কৰাচোন, কিমান হ'ব? 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16, ঠিক আছে। কিন্তু দশমিক কেইটাৰ আগত আছিলে এইটো হিচাপ কৰা। ইয়াত কেইটাৰ আগত আছিলে? ইয়াত 3টাৰ আগত আছিলে, 3টাৰ আগত। অ'কে, ইয়াত কেইটাৰ আগত? 2টাৰ আগত। ইয়াত কেইটাৰ আগত? 1টাৰ আগত। গতিকে মুঠতে কেইটাৰ আগত দশমিক হ'ল? গোটেইকেইটা যোগ কৰি দিয়া, গোটেইকেইটা যোগ কৰি দিলে কিমান হ'ব? 6 হ'ব। 6টাৰ আগত দশমিক, সেইকাৰণে আমি ইয়াত 6টাৰ আগত শূন্য দি দিম। এইটো 6টো হ'ল 1, তাৰপিছত 1 টো 2, মানে 1টা 2টা, 3টাৰ আগত, 4টাৰ আগত, 5টাৰ আগত, 6টাৰ আগত, এইটো হ'ল দশমিক, অৰ্থাৎ 0.000016। গতিকে কোনটো পালো তেতিয়াহ'লে? 0.00016। অপশ্যন 4টো শুদ্ধ।